ৰ'দটো নাই কিন্তু থ্ৰেডিং কৰিব গৈছিলোঁ এতিয়া যাওঁ আকৌ গোসাঁনী চাগে কি কৰি আছে ঠিক নাই নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সুস্থ হৈ আছে এয়া টিকাফাটা ৰ'দত আপোনালোককে সকলোকে মানে স্বাগতম জনাইছোঁ আৰু এতিয়া আহিছোঁ আমি এয়া বেংকলৈ মাৰ লগত মা মই আৰু পিহু আহিছোঁ গোসাঁনীক থৈ আহিছোঁ কাৰণ দুজনীকে কণ্ট্ৰল কৰাটো মানে সহজ কথা নহয় আৰু সেইটো কাৰণে আৰু মই এই চিম্পলছে চুইজাৰযোগে পিন্ধি আহিছোঁ গৰমখনত আৰু লিপষ্টিকটো কালাৰটো মই কমকৈ লৈছিলোঁ নাজানো বা কিয় ইমান ডাঠ হৈ গ'লগৈ এই গৰমত এই ডাঠকৈ লিপষ্টিক খোপা ল'লেগে মানে অশান্তিৰ নিচিনাই লাগে কিন্তু মোক কিয় জানো ডাঠ হৈ গ'লগৈ আৰু মানে বিশেষ কাম এটাৰ কাৰণে আহিছোঁ আমি তিনিজনী আৰু সেইফালে সেয়া মানুহ আজি হৈছে অলপ আৰু সেইকাৰণে আমি মানে ৰখি আছোঁ আৰু মানে মানুহখিনি ক'লে কৰিম আৰু ইফালে সেয়া মানে আমাৰ উইড্ৰ পইচা মানে উলিয়াব লগা আছিলে সেইটো কাৰণে আৰু ইফালে মানে সেয়া চব যা যোগাৰ কৰি লৈছোঁ আৰু ইফালে গৰমৰ আপোনালোকৰ সেইফালে গৰমটো কেনেকুৱা বাৰু কমেণ্ট এটা কৰি জনাবচোন আমাৰ এইফালে বহুতেই বেয়া মানে গৰমৰ মানে প্ৰকোপ আৰু আজি ভাবিলোঁ আপোনালোকক শ্বৰ্টকৈ ভিডিঅ' এটা কৰোঁ কাৰণ মানে ভিডিঅ'টো কৰিলেও লঙো নহয় শ্বৰ্টো নহয় সেইটো কাৰণে ভাবিলোঁ এনেকৈয়ে কৰি থৈ দিওঁ শ্বৰ্টকৈ মানে ব্লগ এটা আপোনালোকেও চাওক আৰু ইফালে সেয়া মা মই ব'ৰ হৈ গৈছোঁ অত সময় ৰখিছোঁ ইফালে গোসাঁনী ঘৰত থৈ আহিছোঁ মাৰ লগত তাই বাৰু আমনি নকৰে মাক পালে কিন্তু তথাপিও মানে এটা টেনশ্যন এটা হৈ থাকে দিয়কচোন কিবা হৈছে কি হোৱা নাই আৰু ইফালে আমি ফুৰিবলৈ যোৱা কথাও আছে সেইটো কাৰণে ভাবিলোঁ অলপ মানে মুখৰ হলিয়াটো ঠিক কৰি লওঁ তেতিয়াহে ক'ৰবালৈ গ'লে অকণমান ভাল লাগে নহ'লে ভাল নালাগে ইফালে মোৰ থ্ৰেডিং কৰিবলগীয়া আছে কি হয় বা হয় যদি দেৰি হয় নকৰিম চাগে আৰু ফাইনেলি কামটো কমপ্লিট হ'ল আৰু এইফালে আমি ওলাইছোঁ মানে ঘৰলৈ যাবলৈ কিন্তু ঘৰলৈ নাযাওঁ এতিয়াই কাৰণ অলপ থ্ৰেডিং কৰিবৰ কাৰণে আছে আৰু ইফালে আমি ফাৰ্ষ্ট অফ আমি দোকানলৈ যাম আৰু ইফালে দেখিছেনে কেনেকুৱা ৰ'দ বাপৰে বাপ মানে এই ৰ'দত ক'ৰবালৈ ওলাই অহা বুলি ক'লে মাথা চাথা গৰম উঠি যায় প্ৰথমতে আমি এতিয়া যাম দোকানলৈ তাৰপিছত আমি দোকানত মা মানে কিবা বজাৰ কেইটামান আছে বজাৰখিনি কৰি ল'ম আৰু প্ৰথমতে ATMত সোমাব লগা আছে আৰু ATMত সোমোৱাৰ পিছতহে বজাৰ কৰিব লাগিব কাৰণ মেইন পইচাটো নহয় জানো পইচাটো নোলোৱাকৈ বজাৰ কেনেকৈ কৰিম আৰু এইফালে সেয়া মানুহ আছে সেইটো কাৰণে লাইনত ৰখি আছোঁ আৰু এইফালে পইচা ওলোৱা মায়ে ওলাব গৈছে এতিয়া আমি আহিছোঁ এইফালে মানে বিহু আৰু মই গৰমত সিজি গৈছোঁ ইমান অৱস্থা বেয়া আৰু ইফালে পইচা উলিয়াই আনি পেলাই সেয়া আহিলোঁ দোকানলৈ বজাৰ কেইটামান কৰিবৰ কাৰণে আৰু ইফালে বজাৰ সেয়া লৈ আছে তাৰপিছত বজাৰখিনি থৈ পেলাই আমি যাম আৰু ইফালে সেয়া আমি আহিলোঁ চেলাইখিনি থ্ৰেডিং কৰিবৰ কাৰণে মই চুলি কটাৰ কথা আছিলে কিন্তু চুলি কাটি থাকিলে দেৰি হ'ব সেইকাৰণে ভাবিলোঁ চেলাইকেইটালৈকে থ্ৰেডিং কৰি লৈ যাওঁ মাৰো কৰিব লগা আছে মোৰ কৰিবলগীয়া আছে আৰু ইফালে সেয়া পিহুৱে আইনাখন ডাঙৰ আইনাখন দেখি পেলাই মানে ফূৰ্তিতে ছোৱালী মানুহ এনেও আইনাৰ প্ৰতি অকণমান কমজুৰি আছে নহয় জানো তো সেইটো কাৰণে এটা আইনাখন দেখি খুব ফূৰ্তি আৰু ইফালে মই সেয়া বহি আছোঁ মানুহগৰাকী আহিব আৰু থ্ৰেডিং কৰিবৰ কাৰণে ইফালে সেয়া কৰি আছে আৰু এই মানে আমি প্ৰায়ভাগ ইয়ালৈ আহোঁ থ্ৰেডিং কৰিব লগা হ'লে মানুহজনীৰ লগত আমাৰ চিনাকি হৈ গ'লগৈ পিছে আৰু খুব ভাল মানুহজনী আৰু মানুহজনী হাতখন বহুত লাকি বুলি কৈছোঁ মই আপোনালোকে যদি মোৰ ভিডিঅ' চাই যদি মোৰ ওচৰৰে হয় তেনেহ'লে এই মানে পাৰ্লাৰখনলৈ আহিব পাৰে বহুতেই হাতখন লাকি মানুহজনী মানে চুলি কাটিলে লগতেই বাঢ়ে আৰু চুলি বহুত ধুনীয়া হয় মোৰ ক্ষেত্ৰত বেলেগৰ ক্ষেত্ৰত কি নাজানো কিন্তু বহুত মানুহতে কোৱা শুনিছোঁ মানে মানুহজনীৰ কথা বাজনীৰ কথা আৰু ইফালে সেয়া আমি মিলাই আহিলোঁ আৰু ইফালে থ্ৰেডিঙো কৰিলোঁ তাৰ পৰা আহিলোঁ ভাটি পেলাই আহি কৰি লৈ পেলাই মিটিঙলৈ গ'লোঁ মাহেকীয়া মিটিং আছিলে সেইখিনি দেখুওৱা নহ'লে ক'ত বা পৰিলে মই এতিয়া বনাই আছোঁ গোসাঁনীলৈ এয়া ভাত বনাই লওঁ আপোনালোকক তাৰপিছত লগ পাই আছোঁ
এয়া প্ৰথমতে মই তেলখিনি গৰম হ'বৰ কাৰণে দিলোঁ। মই বিশেষকৈ তাইক মিঠাতেলে ব্যৱহাৰ কৰোঁ, যি ঘিউ ব্যৱহাৰ কৰোঁ। এতিয়া বিশেষকৈ এতিয়া মোৰ ঠাইত ঘিউ নাই আৰু বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব মানে অলপ লেতেৰা হৈ আছে। মই ভাবিলোঁ প্ৰথমতে গোসাঁনী টোপনি ধৰিছে যিহেতু তাইক বনাই লওঁ, তাৰপিছত এইখিনি চাফা কৰি দিম আৰু ইফালে সেয়া মিঠাতেলতে মই পাঁচফোৰণ দিলোঁ। পাঁচফোৰণখিনি গৰম হোৱাৰ পিছতে মই চব্জি মানে আলু আৰু দালি চাউলকেইটা দি দিম। বেলেগ চব্জি থাকিলে দিওঁ, যিহেতু মোৰ ঠাইত এতিয়া নাই, সেইটো কাৰণে এনেকৈয়ে দিওঁ। মই প্ৰায়ভাগ এনেকৈয়ে দিওঁ তাইক, যাতে তাই মানে আলু দিলে খাই ভাল পায়। টেষ্টটো অলপ বেলেগ উঠে যে, তাই খাই ভাল পায়। আৰু এনেকৈ কৈ জাষ্ট মই এবাৰ দুবাৰ লৰাম, বেছি নলৰাওঁ, কাৰণ অকণমান বস্তু ন, আৰু কুকাৰটো হ'ল ডাঙৰ, দৈ যোৱা নিচিনা হ'লে সেইটো গোন্ধ বেছি বেয়া খাবলৈ। আৰু ইফালে মই এখন হাতে মোবাইলটো ধৰিছোঁ, এখন হাতে পানী দিম, আৰু পানী দিওঁতে মোৰ গোটেই ধোৱাটো মানে কেমেৰাত আহি পেলাই কেনেকুৱা গোটেই কেমেৰাটো ঘোলা ঘোলা নিচিনা দেখিছে। উপায় নাই, অকণমান কষ্টটো কৰিবই লাগিব, যিহেতু মোৰ ঠাইত ষ্টেণ্ড নাই। আৰু সেইটো কাৰণে আৰু ইফালে মই সেয়া পানীখিনি দিলোঁ, দি পেলাই অলপ নিমখ দিম আৰু অলপ হালধি দিম, জাষ্ট ইমানেই, আৰু ইমান নিদিওঁ। আৰু মই মোৰ পোৱালীজনীক বিশেষকৈ চব খোৱাবলৈ চেষ্টা কৰোঁ, চবৰ লগতে মিলি যাওক যাতে, সেনেকৈয়ে মই খোৱাবলৈ চেষ্টা কৰোঁ। চব দিওঁ, মই যি খাওঁ তাইক তাকেই দিওঁ। আমি নৰ্মেল যেনেকৈ খাওঁ তেনেকৈয়ে দিওঁ, আৰু তাইও খায় বাৰু। তো আজিলৈ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তলত থকা বেল বটনটো হিট কৰি দিব, যাতে সোনকালে মোৰ ভিডিঅ'বিলাক আপোনালোকে পায়। আৰু আজি সৰুকৈ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ, কেনেকুৱা পালে নিশ্চয় জনাব হা। আজিলৈ আহিছোঁ দেই, বাই বাই।